নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ ওপৰত এইটো আমাৰ দ্বিতীয় ভিডিঅ' এই ভিডিঅ'টোত আমি এবাকাছ এই টুলছটোৰ ওপৰত আপোনালোকক এটা সুন্দৰ ধাৰণা দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ ওপৰত আমি এবাকাছ টুলছটো আচলতে কি হয় বা ইয়াত লাগি থকা এই সমগ্ৰ পাৰ্টছসমূহ কি তাৰ বিষয়ে আমি আপোনাক সুন্দৰভাৱে বুজাই আৰু সেই পাৰ্টছবিলাক ক'ত ব্যৱহাৰ হয় সেইবোৰৰ বিষয়ে আপোনাক ডিটেইলছকে আমি জনাম আপোনালোকে সদায় এটা কথা মনত ৰাখিব যদি আপোনালোকে এই এবাকাছ টুলছটোৰ বিষয়ে নাজানে বা ইয়াৰ পাৰ্টছসমূহৰ বিষয়ে নাজানে তেতিয়াহ'লে আপোনালোকে জীৱনত এবাকাছ কেতিয়াও শিকিব নোৱাৰিব সেই এবাকাছ টুলছটোৰ বিষয়ে বা টুলছটোৰ পাৰ্টছসমূহৰ বিষয়ে নাম জনাটো অত্যন্ত প্ৰয়োজনীয় এইটোৱে হৈছে এবাকাছ শিকাৰ প্ৰথম পাঠ ষ্টুডেণ্টেই হওক টিচাৰেই হওক বা অভিভাৱকেই হওক এবাকাছ জানিবৰ কাৰণে প্ৰথমে এই কামটো আমি কৰিবই লাগিব আহক আমি আগবাঢ়ো আমি প্ৰথমে চাওঁ আহক এই ইয়েলো কালাৰৰ পোৰ্শন যেটো আঁকি থোৱা হৈছে নিশ্চয় দেখিছে সেইডালক কোৱা হয় এবাকাছ ফ্ৰেম বা ফ্ৰেম অফ এবাকাছ এটা কথা মনত ৰাখিব যেতিয়া আপুনি ষ্টুডেণ্টক এই এবাকাছটোৰ টুলছটোৰ ওপৰত জ্ঞান দিবলৈ আৰম্ভ কৰিব বা শিক্ষা দিব আৰম্ভ কৰিব তেতিয়া সদায় প্ৰথমে এবাকাছ ফ্ৰেম বা ফ্ৰেম অফ এবাকাছৰ পৰা আৰম্ভ কৰিব বেলেগ পাৰ্টছৰ পৰা কেতিয়াও আৰম্ভ নকৰিব গতিকে আমি চাওঁ এই ইয়েলো কালাৰ বাৰডাল আকৌ চাওঁ ৰিপিট কৰোঁ এডালক কোৱা হয় এবাকাছ ফ্ৰেম বা ফ্ৰেম অফ এবাকাছ ইয়াত লিখি থোৱা হৈছে ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম আমি এটা এবাকাছ টুলছটোৰ ভিতৰৰ অংশলৈ যাওঁ এই ইয়েলো কালাৰ বাৰডাল দেখিছে নহয় মাজত থকা এডালক কোৱা হয় বিম এইটো হৈছে ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম আৰু মাজৰ বাৰডালক কোৱা হৈছে বিম এতিয়া লক্ষ্য কৰক বিমৰ ওপৰৰ ফালে এটা লাটুমৰ সদৃশ আছে আৰু তলৰ ফালে চাৰিটাকৈ আছে এইবিলাকক কি বুলি কোৱা হয় জানেনে এইবিলাক কোৱা হয় বিটছ মনত ৰাখিব এডাল ফ্ৰেম অফ এবাকাছ এডাল বিম আৰু এইবিলাকক কোৱা হয় বিটছ এতিয়া মন কৰক আপোনালোকৰ সকলোৰে হাতে হাতে এটা এবাকাছ ডিভাইচ আছে সেই ডিভাইচটোত আপোনালোকে লক্ষ্য কৰকচোন টোটেল বিটছৰ সংখ্যা কিমান আছে আৰু ইজনে সিজনক সোধকচোন কিয়নো এটা কথা মনত ৰাখিব সকলোৰে এবাকাছত সমান সংখ্যক বিটছ নাথাকিবও পাৰে কিয় নাথাকিব হেতু মই পাছত বহলাই আপোনালোকক বুজাম কিন্তু সদ্যহতে আপোনালোকে নিজৰ এবাকাছ টুলছটো চাই কিমান বিটছ আছে কাউন্ট কৰি ৰাখক এতিয়া এই বিমডালৰ ওপৰৰ ফালে এটা বিটছ আছে আৰু তলৰ ফালে চাৰিটা বিটছ আছে মই আগত কোৱাৰ ধৰণে এই ওপৰৰ ফালে যিটো বিটছ আছে সেই বিটছটো কি বুলি কোৱা হয় আৰু তলৰ ফালে যিবিলাক বিটছ আছে সেইবিলাকক কি বুলি কোৱা হয় আপোনালোকে নিজে মন কৰক তলৰ ফালে হৈছে লোৱাৰ পাৰ্ট হেতু কাৰণে এই তলৰ বিটছখিনি কোৱা হয় লোৱাৰ বিটছ আৰু ওপৰৰ ফালে যিটো থকা হয় এটা সিঙ্গল বিটছ আছে সেই বিটছটো কোৱা হয় আপাৰ বিটছ এইখিনিতে মই এটা কথা কওঁ মই প্ৰত্যেকটো বাক্য দুবাৰ বা তিনিবাৰকৈ ৰিপিট কৰিছো ভিডিঅ'টো আমনি লাগিব পাৰে কিন্তু ৰিপিট কৰাটো অত্যন্ত প্ৰয়োজনীয় কিয়নো যিমানবাৰ ৰিপিট কৰিব সিমানেই আপোনালোকৰ মনত থাকিব এতিয়া মই আৰম্ভণিৰ পৰা যদি ৰিপিট কৰোঁ এডাল হৈছে ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম এডালক কোৱা হয় বিম এইবিলাকক কোৱা হয় বিটছ এইবিলাক এইটোক কোৱা হয় আপাৰ বিটছ আৰু ইয়াক কোৱা হয় লোৱাৰ বিটছ নেক্সট মাজত এডাল ৰড দেখিছেনে ষ্টিক এডাল সেইডালক কোৱা হয় এবাকাছৰ ৰড এটা কথা মনত ৰাখিব আপুনি যিমান বাৰ এই বস্তুখিনি ৰিপিট কৰিব সিমানেই ষ্টুডেণ্টৰ মনত আহিব সেইকাৰণে আপুনি বাৰে বাৰে আমনি লাগিলেও ৰিপিট কৰিব লাগিব আমি আকৌ এবাৰ ৰিপিট কৰোঁ এডাল হৈছে এবাকাছ বা এবাকাছ ফ্ৰেম বা ফ্ৰেম অফ এবাকাছ এডাল হৈছে বিম এইটো হৈছে আপাৰ বিটছ এইখিনি হৈছে লোৱাৰ বিটছ এইডাল হৈছে ৰড এতিয়া আহোঁ আমি তাৰ পাছৰ পৰ্যায়লৈ এই বিমডালৰ মাজৰ এই ক'লা ৰঙৰ পইণ্টটো দেখিছেনে এইটোক কোৱা হয় ইউনিট পইণ্ট মনত ৰাখিব আৰু ইয়াৰ পৰাই এই ইউনিট পইণ্টৰ পৰাই এবাকাছৰ লগত জড়িত সকলো অংক যোগ বিয়োগ পূৰণ হৰণ বা আন যিমান অংক হ'ব ভৱিষ্যতে এই ইউনিট পইণ্টৰ পৰা ষ্টাৰ্ট হ'ব গতিকে এই পইণ্টটো মনত ৰখা অত্যন্ত প্ৰয়োজনীয় এই পইণ্টটোৰ কানেক্টিং যিডাল ৰড আছে মনত ৰাখিব সেই ৰডডালক কোৱা হয় ওৱান্স ৰড বা এককৰ ঘৰ অসমীয়াত যদি আমি কওঁ একক দশক শতক ঠিক তেনেদৰে এডাল ওৱান্স ৰড বুলি কোৱা হয় তাৰ ইউনিট পইণ্টৰ কাষৰ যিডাল ৰড আছে সেইডালক কোৱা হয় টেন্স ৰড অসমীয়াত দশকৰ ঘৰ তাৰ কাষৰ যিডাল ৰড আছে সেইডালক কোৱা হয় হাণ্ড্ৰেডছ বা অসমীয়াত শতকৰ ঘৰ ঠিক তেনেদৰে
এটাৰ পিছত এটা আগবাঢ়ি গৈ থাকিব। আমি ভৱিষ্যতৰ অংকত বা এবাকাচ যেতিয়া আগবাঢ়ি গৈ থাকিম, প্ৰত্যেকটা ৰডৰ মান বা ইয়াৰ কাম কি আমি লাহে লাহে শিকি থাকিম। সদ্যহতে আমি এই গোটেই ফাংচনখিনি, গোটেই বস্তুখিনি আকৌ এবাৰ আমি ৰিপিট কৰি লওঁ। এইডাল হৈছে এবাকাচ ফ্ৰেম বা ফ্ৰেম অফ এবাকাচ। মাজেৰে যিডাল গৈছে ইয়েলো কালাৰ যিডাল দেখিছে সেইডালক কোৱা হয় বিম। যি লাটুম সদৃশ আছে আপাৰ চাইডে সেইবিলাকক কোৱা হয় আপাৰ বিটছ। তলৰ ফালে যি চাৰিটা আছে সেইবিলাকক কোৱা হয় লোৱাৰ বিটছ। মাজৰ যিডাল আছে ষ্টিক সেইডালক কোৱা হয় ৰড। এইটোক কোৱা হয় ইউনিট পইণ্ট। ইয়াৰ মাজৰ ৰডডালক কোৱা হয় ওৱান্স ৰড। তাৰ কাষৰ ৰডডালক কোৱা হয় টেন্স ৰড। তাৰ কাষৰ ৰডডালক কোৱা হয় 100 ৰড। এনেদৰে কন্টিনিউ আগবাঢ়ি গৈ থাকে। ষ্টুডেণ্টক আপোনালোকে ষ্টুডেণ্টৰ কপিত এই গোটেই ডিভাইচটো ড্ৰয়িং কৰিব দিব আৰু এনেদৰে যেনেদৰে লিখা হৈছে তেনেদৰে লিখি মুখস্থ কৰিব দিব। নহলে নেক্সট চেপ্টাৰলৈ কেতিয়াও আগ নাবাঢ়িব। মনত ৰাখিব, যিমানবাৰ ৰিপিট কৰাব সিমানেই ষ্টুডেণ্টৰ মনত ৰাখিব আৰু বেলেগ কোনো উপায় নাই। একমাত্ৰ ড্ৰয়িং আৰু মনত ৰখাৰ বাদে ইয়াত বেলেগ কোনো ৰাস্তাও নাই। গতিকে বাৰে বাৰে কৰি এই কথাটো মনত ৰাখিব। আৰু আপোনালোকেও বাৰে মই কোৱাৰ নিচিনা আমনি লাগিলেও বাৰে এইখিনি অংকন কৰি বাৰে ষ্টুডেণ্টক শিকাব। ধন্যবাদ।